আজি আমি এই ভিডিঅ'টোত আয়তৰ বিষয়ে আলোচনা কৰিম। যোৱাকালিৰ ভিডিঅ'টোত আমি বৰ্গৰ বিষয়ে আলোচনা কৰিছোঁ, বৰ্গৰ পৰিসীমা, বৰ্গৰ কালিৰ বিষয়ে। তো আজিৰ ভিডিঅ'টোত আমি আয়তৰ কালি, আয়তৰ পৰিসীমা আৰু আয়ত কাক বোলে আৰু আয়তৰ যিকোনো ধৰণৰ প্ৰশ্ন আহিলে এই ভিডিঅ'টো ভালদৰে চালে যিকোনো ধৰণৰ আয়তৰ প্ৰশ্ন আহিলে উত্তৰ কৰিব পাৰিবা। তো বৰ্গৰ নিচিনাকৈ আয়তৰো 4ডাল বাহু থাকে। 4ডাল বাহুৰ বিপৰীত বাহু দুডাল সদায় সমান। তাৰোপৰি বৰ্গৰ নিচিনাকৈ প্ৰতিটো কোণৰে মাপ হৈছে 90 ডিগ্ৰী। আয়তটোক যদি আমি ABCD আয়ত বুলি ধৰোঁ, ABCD আয়ত বুলি যদি আমি ধৰোঁ, ABCD আয়তৰ প্ৰত্যেক বিপৰীত বাহু দুডাল সমান, মানে AB বাহু সমান CD বাহু, আনহাতে BC বাহু সমান AD বাহু। তাৰপিছত কোণ, A কোণ সমান B কোণ সমান C কোণ সমান D কোণ। প্ৰত্যেকটো কোণৰ মাপ হৈছে 90 ডিগ্ৰী। তাৰোপৰি ইয়াৰ এডাল কৰ্ণ থাকে। যদি আমি এনেকৈ টানি দিওঁ এডাল কৰ্ণ হ'ব। ঠিক তেনেকৈ আমি ইয়াৰো কৰ্ণৰ মাপ উলিয়াব পাৰিম। কেনেকৈ উলিয়াব পাৰিম? যদিহে আমাক ভূমি দিয়া থাকে আৰু মানে দিশ দিয়া থাকে আৰু প্ৰস্থ দিয়া থাকে, তেতিয়াহ'লে আমি কৰ্ণৰ মাপ উলিয়াব পাৰিম। নাইবা কৰ্ণ দিয়া থাকে আৰু দিশ দিয়া থাকে, তেতিয়াহ'লে আমি প্ৰস্থৰ মাপ উলিয়াব পাৰিম। নাইবা যদি কৰ্ণ আৰু প্ৰস্থ দিয়া থাকে, তেতিয়া আমি দিশ উলিয়াই ল'ব পাৰিম। এনেকুৱা ধৰণৰ প্ৰশ্ন আহে যে যিকোনো ধৰণৰ SSC GD হওক, নাইবা যিবিলাক 9th 10th ষ্টেণ্ডাৰ্ড এক্সাম হয়, এইবিলাক এক্সামত এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। আৰ্মিতো আহে এনেকুৱা ধৰণৰ প্ৰশ্ন, আনহাতে SSC GDতো আহে। তো এতিয়া আয়তৰ সূত্ৰটো কেনেকুৱা হ'ব? 4ডাল বাহুৰে গঠিত বন্ধাকৃতি, 4ডাল বাহুৰে গঠিত বন্ধাকৃতি, যি বন্ধাকৃতিৰ বিপৰীত বাহু দুডাল সমান, বিপৰীত বাহু সমান, আনহাতে প্ৰতিটো কোণৰে মাপ 90 ডিগ্ৰী, তাক কোৱা হয় আয়ত। এতিয়া আমি ইয়াৰ পৰা সূত্ৰ যদি উলিয়াওঁ, আয়তৰ সূত্ৰ, আয়তৰ কি পাম আমি? পৰিসীমা, আয়তৰ পৰিসীমা। আয়তৰ পৰিসীমাৰ সূত্ৰটো ঠিক তেনেকুৱাই 4ডাল বাহুৰ যোগফল। গতিকে দুডাল দিশ, দীঘল আটাইতকৈ দীঘল বাহু দুডালক কোৱা হয় দিশ আৰু চুটি দুডালক কোৱা হয় প্ৰস্থ। গতিকে 2 পূৰণ দিশ যোগ প্ৰস্থ, এইটো হৈছে আয়তৰ পৰিসীমা। কালি, আয়তৰ কালিৰ সূত্ৰটো কি হ'ব? আয়তৰ কালিৰ সূত্ৰটো হৈছে দিশ পূৰণ প্ৰস্থ। এই দুটা সূত্ৰ সাধাৰণ সূত্ৰ। এতিয়া আমি যিদৰে বৰ্গৰ কৰ্ণৰ দিশ উলিয়াইছিলোঁ, ঠিক তেনেদৰে আয়তত যদি বাহুৰ দিশ আৰু প্ৰস্থৰ মান দিয়া থাকে, ধৰা হ'ল দিশ দিয়া আছে 5 চেণ্টিমিটাৰ আৰু প্ৰস্থ দিয়া আছে 3 চেণ্টিমিটাৰ। এতিয়া আমাক উলিয়াব দিছে কৰ্ণৰ দিশ। আমি এই ত্ৰিভুজটোত সদায় যিডাল দিশ আটাইতকৈ দীঘল ৰেখাডালক কোৱা হয় লম্ব। গতিকে ইয়াৰ BCD ত্ৰিভুজৰ আটাইতকৈ দীঘল বাহুডাল, মানে কৰ্ণক বাদ দি কেনে এইডালটো কৰ্ণ হ'ল আটাইতকৈ দীঘল, তাৰ নেক্সট দীঘলডাল হৈছে BC ডাল আমি ইয়াতে লিখিম BC, এইডাল হ'ব আমাৰ লম্ব। আনহাতে CD এইডাল হৈছে আমাৰ ইপিনে ভূমি আৰু ইপিনে এইডাল কৰ্ণ। তো আমাক দিয়া আছে প্ৰস্থ দিয়া আছে 3 চেণ্টিমিটাৰ, তাৰপিছত লম্ব দিয়া আছে আমাৰ 5 চেণ্টিমিটাৰ এই ত্ৰিভুজটোত, মানে দিশ দিয়া আছে 5 চেণ্টিমিটাৰ। তো আমি উলিয়াব লাগে এতিয়া আমাক
আমি কৰ্ণৰ মাপ উলিয়াম। শ্বৰ্টকাট আমি লিখি দিছোঁ h স্কুৱেৰ ইজ ইকুৱেল b স্কুৱেৰ প্লাছ p স্কুৱেৰ, হাইপটেনাছ স্কুৱেৰ ইজ ইকুৱেল বেছ স্কুৱেৰ প্লাছ পাৰপেণ্ডিকুলাৰ স্কুৱেৰ সমান b। ভূমি হৈছে আমাৰ 3 সেন্টিমিটাৰ 3 স্কুৱেৰ প্লাছ 5 স্কুৱেৰ, 3 3 গুণ 9, 5 5 গুণ 25, 9 আৰু 25, 9 25 34। এতেকে h ইজ ইকুৱেল স্কুৱেৰটো ইফালে আহিলে √34, 34ৰ √34